ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা পঞ্চমখন টেষ্ট মেচত আমাৰ ভাৰতীয় ক্ৰিকেট দলটিয়ে সুন্দৰভাৱে খেলখনত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু এনেকুৱা এটা সিৰিজ আমাৰ ভাৰতীয় দলে জিকিছে যেটো সিৰিজত বিৰাট কোহলি, আজিংকা ৰাহানে, চেতেশ্বৰ পূজাৰা ইয়াৰ লগতে KL ৰাহুলৰ দৰে খেলুৱৈ উপলব্ধ নাছিল বা তেওঁলোকে খেলিব পৰা নাছিল। ৰাহুলেতো এখন খেলিয়েই দলৰ পৰাই বাহিৰ হৈ গৈছিল আঘাতৰ বাবে। গতিকে ইমান ডাঙৰ খেলুৱৈ নথকাৰ অৱস্থাটো আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ উঠি অহা নতুন খেলুৱৈসকলে যিদৰে পাৰফৰমেন্স আগবঢ়ালে তাৰ বাবে আজি ভিডিঅটো এটা লাইক হ'ব লাগে। লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু বহু সময়ৰ পাছতে আকৌ এবাৰ আমি ইন্টাৰনেশ্যনেল ক্ৰিকেট দেখা পাম। গতিকে এই টেষ্ট সিৰিজটোৱে একেবাৰে অন্তিমটো সিৰিজ আছিল IPLৰ আগতে। IPL যিহেতু এতিয়া আহিব গতিকে কোনো ধৰণৰ ইন্টাৰনেশ্যনেলৰ মেচ নহব আৰু খেলখনৰ বিষয়ে মই কথা পাতিম, গোটেই সিৰিজটোৰ বিষয়ে অকমানকৈ কথা পাতিম। মই কৈছোৱে যে আপোনালোকে ভিডিঅটো এটা লাইক কৰিব ভাৰতীয় নতুন খেলুৱৈসকলৰ বাবে, উঠি অহা নতুন যুৱ প্ৰজন্মৰ বাবে খুব সুন্দৰ পাৰফৰমেন্স কৰিলে। লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে আৰু ডাইৰেক্ট মই খেলখনত কি হৈছিল সেই বিষয়ে সবিশেষ জনাব বিচাৰিছো। আৰু প্ৰথমতে খেলখনত কি হৈছিল একেবাৰে মই প্ৰথমৰ পৰা আহিছো। বেন ষ্টক ইংলেণ্ড দলৰ অধিনায়কে টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু আমাৰ ভাৰতীয় দলটি বলিং কৰিবলৈ আহিছিল। যেতিয়াই ইংলেণ্ডৰ দলটি বেটিং কৰিবলৈ আহে তেতিয়া প্ৰথম অৱস্থাত ইংলেণ্ডৰ দলটিয়ে ভালেই খেলিছিল। তেওঁলোকে 100 ৰান মানৰ পাৰ্টনাৰশ্বিপ কৰিছিল, এটা উইকেট নোযোৱাকৈ। কিন্তু তাৰ পাছতে যেতিয়া এটা উইকেট পৰি গ'ল তাৰ পাছতে নিমিষতে টছ নছ হৈ গ'ল বুলি ক'ব লাগিব। ইংলেণ্ডৰ দলটিৰ যিটো বেটিং লাইন সেই বেটিং লাইনটো তাজপাতৰ দৰে খহি পৰিল বুলি ক'ব লাগিব। আৰু আপোনালোকক জনাই দিব বিচাৰিছো যে ফাৰ্ষ্ট ইনিংছত আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ সুন্দৰ বলিং কৰিলে কুলদীপ যাদৱ, ইয়াৰ লগতে ৰবিচন্দ্ৰন আশ্বিনে। কুলদীপ যাদৱে 5টা উইকেট দখল কৰাৰ লগতে ৰবিচন্দ্ৰন আশ্বিনেও 4টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ লগতে ৰবীন্দ্ৰ জাদেজাই 1টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়। আৰু আপোনালোকক জনাই দিব বিচাৰিছো যে ইংলেণ্ডৰ দলটিয়ে প্ৰথম ইনিংছত মাত্ৰ 218 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। কিন্তু তাৰ প্ৰত্যুত্তৰত আমাৰ ভাৰতীয় দলটি যেতিয়া বেটিং কৰিবলৈ আহিলে বৰ এটা সাংঘাতিক বেটিং কৰিলে বুলি ক'ব লাগিব প্ৰত্যেকগৰাকী খেলুৱৈ। মই যদি নাম লওঁ প্ৰথমতে ওপেনিং কৰিবলৈ আহি য়শস্বী জয়সৱাল, তাৰ লগতে ৰোহিত শৰ্মাই সুন্দৰ আৰম্ভণি দিয়ে। য়শস্বী জয়সৱালে 58টা বলত 57 ৰান মৰাৰ লগতে কেপ্টেইন ৰোহিত শৰ্মাইটো শতক মাৰি গৈছে। প্ৰায় 103 ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলিছে বুলি ক'ব লাগিব ৰোহিত শৰ্মাই। ইয়াৰ পাছতে শুভমন গিলেও শতক মাৰিছে। মাত্ৰ 150টা বলত 110 ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলি সকলোতে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে শুভমন গিলে। ইয়াৰ পাছতেই ডেবিউ কৰিছিল যিগৰাকী খেলুৱৈ দেৱদূত পাডিক্কেল, তেখেতেও সুন্দৰ ইনিংছ খেলিছে বুলি ক'ব লাগিব। প্ৰায় 103টা বলত 65 ৰানৰ বৰঙণি আগবঢ়ালে। ইয়াৰ পাছতেই সৰফৰাজ খানেও ৰান মাৰিছে, তেখেতেও 60টা বলত 56 ৰান মৰাৰ লগতে ৰবীন্দ্ৰ জাদেজা আৰু ধ্ৰুৱ জয়ালেও 15 ৰানৰ বৰঙণি আগবঢ়ায়। কিন্তু ৰবিচন্দ্ৰন আশ্বিনে খাতা খুলিব নোৱাৰিলে। তাৰ লগতে কুলদীপ যাদৱে 30, ইয়াৰ লগতে জাসপ্ৰীত বুমৰাই 20 ৰানৰ বৰঙণি আগবঢ়ায়। মুঠতে আমাৰ ভাৰতীয় ক্ৰিকেট দলটিয়ে 477 ৰান মাৰিবলৈ সক্ষম হয় প্ৰথমটো ইনিংছত। ইয়াৰ পাছতে যেতিয়া ছেকেণ্ড ইনিংছ ইংলেণ্ডৰ দলটিয়ে বেটিং কৰিবলৈ আহে তাৰ পাছতে একেই দশা হয় বুলি ক'ব লাগিব। ইংলেণ্ডৰ দলটিয়ে কামবেক কৰিব বুলি সকলোৱে আশা কৰিছিল বা ইংলেণ্ডে হয়তো অকমান টাৰ্গেট দিব বুলি ভাবিছিল ভাৰতীয় দলক, যেনে তেনে হ'লেও 100-150 ৰানৰ টাৰ্গেট দিবগৈ পাৰে বুলি ভাবিছিল কিন্তু নোৱাৰিলে। মাত্ৰ 195 ৰানতে ইংলেণ্ডৰ দলটি অল আউট হয় দ্বিতীয়টো ইনিংছত। আৰু আপোনালোকক জনাই দিব বিচাৰিছো যে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ দ্বিতীয়টো ইনিংছত সুন্দৰ বলিং কৰি উজ্বলি উঠিবলৈ সক্ষম হ'ল ৰবিচন্দ্ৰন আশ্বিনে 5টাকৈ উইকেট দখল কৰাৰ লগতে জাসপ্ৰীত বুমৰাই 2টা, কুলদীপ যাদৱে 2টা, ইয়াৰ লগতে ৰবীন্দ্ৰ জাদেজাই 1টা উইকেট দখল কৰে। মুঠতে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ বোলাৰসকলে সুন্দৰভাৱে দমনমূলক প্ৰদৰ্শন বা দমনমূলক বলিং কৰিলে। ইয়াৰ লগতে ভাৰতীয় বেটাৰসকলে খুব সুন্দৰ বেটিং কৰিছে, বিশেষকৈ মই নাম ল'ব লাগিব য়শস্বী জয়সৱালৰ। আৰু য়শস্বী জয়সৱালে এই গোটেই সিৰিজটোত 5খনীয়া টেষ্ট মেচৰ সিৰিজটোত প্ৰায় 750তকৈ অধিক বেছি ৰান মাৰিলে। ইয়াৰ লগতে ৰোহিত শৰ্মাৰ বাবেও সুন্দৰ সিৰিজ বুলি ক'ব লাগিব, তেখেতেও 2টাকৈ শতক মৰাৰ লগতে শুভমন গিলেও 2টাকৈ শতক মাৰিলে। মুঠতে খুব এটা সুন্দৰ সিৰিজ আমাৰ ভাৰতীয় ক্ৰিকেট দলে খেলিলে আৰু আমাৰ ভাৰতীয় দলটিয়ে প্ৰায় 4-1 ব্যৱধানত এই সিৰিজটো সুন্দৰভাৱে জিকিবলৈ সক্ষম হৈছে। মাত্ৰ প্ৰথমখন টেষ্ট মেচতহে দুৰ্ভাগ্যবশতঃ আমাৰ ভাৰতীয় দলটি পৰাজিত হৈছিল, কিন্তু তাৰ পাছতে আমাৰ ভাৰতীয় দলে সুন্দৰ কামবেক কৰিলে, ইখনৰ পাছত সিখনকৈ খেল জিকিবলৈ সক্ষম হ'ল আৰু ইংলেণ্ডৰ দলটিক এটা শিক্ষা দিবলৈ সক্ষম হ'ল বুলি মই ভাবো। বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল, আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চিতভাৱে উপকৃত হ'ল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।